বিচাৰি গভৰ্ণমেণ্টৰ লগত কথা পাতি চিঠি প্ৰেৰণ কৰিছে। সেই ডিব্ৰুগড় জিলাই আজি গৌৰৱ অনুভৱ কৰিব পাৰে। সেই ডিব্ৰুগড় জিলাই মাটি পাইছে। আজি 9 তাৰিখৰ দিনা মাটি এপ্ৰুভেলৰ লেটাৰখন মোলৈ আহিছে। মই তেওঁলোকক জনাইছোঁ, তোমালোকে মোক শত্ৰু ভাবা যি ভাবা ভাবা, কিন্তু মই জনাইছোঁ তোমালোকে তাত বাকী জিলাই কৰিব পৰা নাই। মাটি পাইছে তাত। আমি কাজিৰঙাত অফিচ বনাবৰ কাৰণে ব্যৱস্থা কৰি আছোঁ, গুৱাহাটীত বনাবৰ কাৰণে ব্যৱস্থা কৰি আছোঁ, কিন্তু তেওঁলোকৰ এইবিলাক কথাত নাই। তেওঁলোকে এতিয়া যুক্তি এটা দেখুৱাইছে, এইটো আকৌ দেখাব, মই আপোনাক কৈ আছোঁ। সেইটো হৈছে কি, সংবিধানত মানে লিখা আছে বুলি কৈছে, নিৰ্বাচন ফলাফলৰ ঘোষণাৰ 1 ঘণ্টাৰ ভিতৰত কোনো লিখিত আবেদন নিদিলে কোনো বিশেষ পদৰ নিৰ্বাচনৰ বৈধতা প্ৰশ্ন অৱতৰণ কৰিব নোৱাৰিব। ইয়াতে কথাটো হ'ল কি, যেতিয়া এখন সংঘত চলি আছে, পাৰ্লিয়ামেণ্ট চলি আছে বা সংঘত চলি আছে ব্যৱস্থাটো, লগে লগে থিয় হৈ তাত প্ৰটেষ্ট কৰা হৈছে। তাত আকৌ লিখিত দিয়া কথা নাহে, লগে লগে কোৱা হৈছে যিজানি কথাটো সদন বহি আছে, তাতে যদি তেওঁলোকে দেখাব নিবিচাৰে তাৰপিছত আৰু লিখিত দিয়া কথা আছে নেকি? তাৰ পাছতো জিলাবিলাকে প্ৰতিখন জিলাই সেই চিঠিবিলাক দিয়াৰ পাছতো কিন্তু তেওঁলোকে আজিলৈকে সেই নিৰ্বাচন বিষয়াসকলে প্ৰতিটো নাই দিয়া বা প্ৰশ্ন এটা কিবা এটা সুধিবলৈও মানে বিচৰা নাই। যদি সেইটো দেখাব নোৱাৰে আমিও যাম কোৰ্টত, আৰু আমি ইতিমধ্যে যামেই। আৰু এটা কথা হৈছে যে যিদিনা নিৰ্বাচনৰ ঘোষণা হৈছে তাত এনেকুৱা এটা কৈছে, লগে লগে উদযাপন সমিতি বা বাহিৰত থকা মানুহ যিখিনি আছিলে গোটেইগাল মানুহ সোমাই আহিছে, সোমাই এনেকুৱা মানে কৰিছে, একদম মানে মুৰ্দাবাদ জিন্দাবাদটো কৰিছে। তাৰমানে তেওঁলোকৰ লগে লগে মানে চব শেষ হৈ যাব লাগে, চব উঠিব লাগে এনেকুৱা মানে। গতিকে আমি তাত দেখিলোঁ এটা বিৰক্তি প্ৰক্ৰিয়া। আৰু আমাৰ সতীৰ্থ যদি কিবা কৰে তেওঁলোকে তাত কাজিয়া কৰিবৰ কাৰণে প্ৰস্তুত আছিল। আৰু যাৰ কাৰণে জাতিটোৰ ক'ৰবাত নহয় ক'ৰবাত ধ্বংস হ'ব বুলি ভাবি আমাৰ সতীৰ্থসকলে সসন্মানে সভাখনৰ পৰা আহিছে। আটাইতকৈ দুৰ্ভাগ্যজনক কথা যে কেন্দ্ৰীয় সম্পাদক যিয়ে হওঁ নহয়, তোমালোকে মানা নেমানা বেলেগ কথা, কিন্তু উদযাপন সমিতিৰ ফালৰ পৰা বা জিলা সমিতিৰ ফালৰ পৰা গোহাৰি পত্ৰ কেইখন আহিব লাগিছিল যে এইখন গোহাৰি আপোনাক কিমান লাগিব, এই গোহাৰিখন আপোনাক পঠালোঁ, আপুনি আপোনাৰ শুভাকাংক্ষী বা কাৰোবাক খবৰটো দিবলৈ মাতিব। মই নোপোৱাৰ কাৰণে 16 তাৰিখৰ কাৰ্যনিৰ্বাহকত এটা কথা স্পষ্টকৈ কৈ দিছিলোঁ কাৰ্যসূচীত। তেতিয়ালৈকে মৈদাম তৰ্পণ কোনে কৰিব সেইটো অন্তৰ্ভুক্ত কৰা নাছিলোঁ, পতাকা উত্তোলন কোনে কৰিব লিখা নাছিল, বন্তি প্ৰজ্বলনৰ কাৰণে কেন্দ্ৰীয় সমিতিৰ সভাপতি বন্তি প্ৰজ্বলনৰ দায়িত্ব দি থৈছিল, পতাকা উত্তোলন আৰু মৈদাম তৰ্পণৰ কাৰণে লিখা নাই। তাৰমানে সিহঁতৰ উদ্দেশ্য আছিলে পতাকা উত্তোলন দৰকাৰ হ'লে উদযাপন সমিতিৰ সভাপতি কৰিলেহেঁতেন। মই কথাটো অনুভৱ কৰি মই তেতিয়াই ক'লোঁ যে মৈদাম তৰ্পণটো উদযাপন সমিতিৰ সভাপতিকে সম্পাদককে দিব লাগে, কিন্তু তেওঁলোকে কাৰ্যসূচীত মোৰে নাম ভৰালে, সম্পাদক হিচাপে মোৰে নাম ভৰালে। কিন্তু আটাইতকৈ দুৰ্ভাগ্য আৰু লজ্জাৰ বিষয় জাতিটোৰ কাৰণে এই সময়ত আপোনালোকৰ যোগেদি অসমবাসী বা আহোম মানুহক ক'ব বিচাৰিছোঁ, লজ্জাৰ বিষয়, মৈদাম তৰ্পণ কৰা স্থানটো উদযাপনস্থলীত নহয়, ৰজা মৈদাম দুজন, শেষৰ স্বৰ্গদেউ দুজন ৰজা মৈদাম আছিল, ৰজা বখৰী পুখুৰীত তালৈ লৈ গ'ল মানে তাত নিজে গৈছোঁ, কোনো মানুহ নাই যা। মোৰ লগত যোৱা মোৰ তিনিচুকীয়া জিলাৰ সতীৰ্থ 2জনমান আৰু এখন জিলাৰ সতীৰ্থ 2জনমান, মুঠতে 8জনমান ব্যক্তি, আৰু তাতে মৈদাম তৰ্পণ কৰিবলৈ বন্তি প্ৰদান কৰিবৰ কাৰণে যোৰহাটৰ অলক নাৰায়ণ সিংহ আৰু উদযাপন সমিতিৰ এজন বিষয়া যিজনে চাকি 2খন আৰু জুইচিলা এটা লৈ পেলাই গৈছে। মৈদামস্থলী ইমান লেতেৰা এটা পৰিৱেশত আছে, তাত পানী অকণ মাৰি ল'ব পৰা অৱস্থাত নাই। আৰু এই কথাকেইটা যদি মই মিছাকৈ কৈছোঁ, অলক নাৰায়ণ সিংহক সুধিব, তেওঁক আমি শেষজন স্বৰ্গদেউ বুলি এতিয়া কওঁ। সেই মানুহজনক আমি তাত মৈদাম তৰ্পণ দিবলৈ যোৱা সময়ত তেনেকুৱা কৰিছে, তাত গোটেই ধূলি মাকতিৰ পৰিৱেশত আছে। গতিকে গোটেই ব্যৱস্থাটো জাতিটোৰ ক'ৰবাত নহয় ক'ৰবাত ধ্বংস কৰিবলৈ নিছে। তাত কোনো ধৰণৰ ব্যৱস্থা নাই। পতাকা উত্তোলন কৰিবৰ কাৰণে 63খন পতাকা উত্তোলন কৰিম বুলি কয়, 63তম অধিৱেশন হোৱাৰ কাৰণে 63খন পতাকা উত্তোলন কৰিবৰ কাৰণে 63জন মানুহ নাই, 63খন পতাকা ৰেডি কৰিবলৈ 63জন মানুহ নাই। আনকি পতাকা উত্তোলনৰ কাৰ্যসূচীটো কোনে চলাব লাগে? নিয়ম অনুসৰি স্থায়ী সমিতি বা কেন্দ্ৰীয় সমিতিৰ সম্পাদকে চলাব লাগে। সম্পাদকক নিবিচাৰিলে কেতিয়াও মাইকটো কোনোবা এজন উদযাপন সমিতিৰ মানুহে কৈ আছে, তেওঁ ক'ব জনা নাই। কোনে গামোচা বা কোনে ফাৰ্চিট পিন্ধাব বা কোনে সম্ভাষণ কৰিব সেইটো জনা নাই। মৈদাম তৰ্পণ সময় কোনে কৰিব নাই জনা। আনকি যিখন মূল তোলন ভইটা কাটিবৰ কাৰণে স্থানীয় বিধায়কক মাতিলে, সেই বিধায়কৰ কণ্ডাক্ট কৰিবৰ কাৰণেও আটাচুৰ তাৰ জিলা সভাপতিক দায়িত্ব দিছে। সেইটো আহোম সমাজৰ অনুষ্ঠান আছিলে বেলেগত, কিন্তু তেওঁলোকে কালি বৰ বৰকে কৈ আছে যে মূল কমিটি চলাবলৈ কিবা চলাবলৈ সম্পাদকে পলাই দিলে। মই ক'ত পলাই দিলোঁ? মই
7 তাৰিখলৈকে তাত আছোঁ, 7 তাৰিখে দুপৰীয়া 1টা বজাত তাৰ পৰা আহিছোঁ। মোক তেতিয়ালৈকে তেওঁলোকে ক'তো বিচৰা নাই, কোনো ৰেকৰ্ড নাই বিচৰা। মই নিজেই জ্যেষ্ঠ বুলি জাতিটোৰ স্বাৰ্থত, সংগঠনটোৰ বাচক বুলি স্বাৰ্থত নিজে উপজাচি কাৰোবাক ফোন কৰি কৈছোঁ যে আপোনালোকে সৌহাৰ্দ্যমূলক পৰিৱেশৰ আলোচনা এটা হোৱাটো কামনা কৰক আৰু সৌহাৰ্দ্য পৰিৱেশ ৰচনা কৰক। আৰু সিহঁতে কৈ আছে যে আমি সভাপতি সম্পাদক হিচাপে একযোগিতা মানুহ তালৈ আহা। কিয় যাওঁ আমি? এতিয়ালৈকে আমি সভাপতি সম্পাদক হিচাপে তেওঁলোকক মানি ল'ব পৰা নাই, আৰু আমি দায়িত্বভাৰো দিয়া নাই, তেওঁলোকক। কাৰণ দায়িত্বভাৰ দিবলৈ কেনেকৈ দিম? দায়িত্বভাৰ দিবৰ কাৰণে মই প্ৰাক্তন সভাপতি সম্পাদক হিচাপে যদি প্ৰাক্তন হয়, এতিয়া প্ৰাক্তন হোৱা নাই, যদি প্ৰাক্তন হয় তেতিয়া মই মাতিব লাগিব, আৰু তাৰ কাৰণে মোক সভাপতিয়ে ক'ব লাগিব যে তুমি মিটিংখন দিয়া, মিটিং এখন কল কৰা। যদি মোক টেলিফোনিক কয় মই গুৰুত্ব নিদিওঁ, তেতিয়া মোক